Hello everyone. Welcome to another episode of Ahomor Gaurav Gatha, the glorious history of Assam. In our last episode, we discussed about the Battle of Horaighat, which took place in the year 1671. আমি দেখিলোঁ যে শৰাইঘাটৰ যুদ্ধত প্ৰথম অৱস্থাত যদিও মোগলসকলৰ আক্ৰমণ ৰুধিব নোৱাৰি আহোম সৈন্যসকল পিছুৱাই যাবলৈ বাধ্য হৈছিলে, কিন্তু সেইখিনি সময়তে পৰিস্থিতি বুজিব পাৰি জ্বৰৰ গাড়ী লাচিত বৰফুকন যুদ্ধত জঁপিয়াই পৰে। লাচিত বৰফুকনৰ এই কাৰ্যই আহোম সৈন্যসকলক পুনৰ অনুপ্ৰাণিত কৰে আৰু আহোম সৈন্যসকলে পুনৰ নতুন উদ্যমেৰে নতুন সাহসেৰে মোগলসকলৰ লগত যুঁজ দিবলৈ আৰম্ভ কৰে। And then a terrifying contest took place between the Mughals and the Ahoms, আৰু তাৰ পিছত মোগলসকলে আহোমসকলৰ এই আক্ৰমণ সহিব নোৱাৰি অৱশেষত তেওঁলোকে পৰাজয় বৰণ কৰি পিছুৱাই যাবলগীয়া হয়। এইদৰে in this battle of Horaighat, the Mughals were decisively defeated by the Ahoms. And after this battle, Ahom Empire was expanded up to river Manas, right? And Guwahati remained under the possession of the Ahoms, right? Ahom kingdom more সীমা তেতিয়া আৰু বাঢ়ি গৈছিলে। আগতে তৃতীয় অসুৰৰ আলিম অনুযায়ী বৰনদীলৈকে সীমা আছিলে। Now it has been expanded up to the river Manas. কিন্তু শৰাইঘাটৰ যুদ্ধৰ পিছত লাচিত বৰফুকন বেছিদিন জীয়াই নাথাকিল। শৰাইঘাটৰ যুদ্ধৰ কেইদিনমান পিছতেই he died and he was succeeded by his elder brother Lalu Khula, who was also known as Nimati, as the Borfukon, right? তো লাচিতৰ পিছত নেক্সট বৰফুকন হয় লালু খোলা, যোন লাচিতৰ ককায়েক আছিলে। আমি আজিৰ ক্লাছত শৰাইঘাটৰ যুদ্ধৰ পিছত কি হ'ল তাৰ বিষয়ে আলোচনা কৰিম। Now, শৰাইঘাটৰ যুদ্ধৰ পিছৰ পিৰিয়ডটো মেইনলি from 1673 to 1681, this period was a period of political instability. এইখিনি সময়ত কি হয় যে আহোম ৰজাসকলৰ হাতত একো পাৱাৰ নোহোৱা হৈ যায় আৰু গোটেই পাৱাৰটো এক্সাৰচাইজ কৰে বা ইউজ কৰে মন্ত্ৰী বা বিষয়াসকলে, ৰাইট? যোনবিলাক বুঢ়াগোহাঁই আছিলে, বৰফুকন আছিলে, তেওঁলোকে গোটেই পাৱাৰটো ইউজ কৰা আৰম্ভ কৰে আৰু ৰজাসকল দে জাষ্ট বিকেম দ্য পাপেট ৰুলাৰ্ছ। তেওঁলোকে মিনিষ্টাৰসকলৰ কথা মতে তেওঁলোকে উঠা বহা কৰা আৰম্ভ হয় এইখিনি সময়ত, ৰাইট? ইয়াৰ আগতে কেতিয়াও আহোম কিংডমত এনেকুৱা পৰিস্থিতি অহা নাছিলে। আহোম ৰজাসকলে কেতিয়াও নিজৰ মিনিষ্টাৰৰ কথা মতে শাসন চলোৱা নাছিলে। কিন্তু শৰাইঘাটৰ যুদ্ধৰ পিছত 1673 পৰা মোটামুটি এনেকুৱা এটা ছিচুৱেশ্যন আহি যায় যে ৰজাসকল কমপ্লিটলি পাৱাৰলেছ হৈ যায় আৰু তেওঁলোক জাষ্ট নামৰ কাৰণে ৰজা হৈ থাকে, কিন্তু গোটেই শাসন গোটেই এডমিনিষ্ট্ৰেশ্যন চলায় মিনিষ্টাৰসকলে, ৰাইট? চ' দেট ইজ ৱাই সেইখিনি সময়ত বহুত কনস্পিৰেচি হয়। এজনৰ পিছত ইজন ৰজাক পাৱাৰৰ পৰা ৰিমুভ কৰি পেলাই এজনৰ এগেইনষ্টত কনস্পিৰেচি কৰি তেওঁক গুচাই বেলেগ এজনক ৰজা পাতে, সেইজনক আকৌ মাৰি পেলাই আৰু এজন ৰজা হয়। তো গোটেই ছিষ্টেমটো ইনষ্টেবল হৈ যায় সেইখিনি সময়ত, ৰাইট? আৰু এই পলিটিকেল ইনষ্টেবিলিটিটো মেইনলি ষ্টাৰ্ট হয় উইথ দ্য ডেথ অফ উদয়াদিত্য সিংহ। Udayaditya Singha, he died in 1673. His younger brother Suklamfa, in league with Debera Hajorika, who was also known as Lesai, poisoned him to death. Right? তো উদয়াদিত্য সিংহৰ এগেইনষ্টত কনস্পিৰেচি ষ্টাৰ্ট হৈ যায়। উদয়াদিত্য সিংহৰ ভায়েক শুক্লামফাই দেবেৰা হাজৰিকাৰ লগ লাগি পেলাই উদয়াদিত্য সিংহক হত্যা কৰে ইন 1673। তো সেইখিনি সময়ত আচলতে বহুত মানুহ উদয়াদিত্য সিংহৰ এগেইনষ্টত হৈ গৈছিলে, কাৰণ সেইখিনি সময়ত উদয়াদিত্য সিংহই এজন সন্যাসী এজনক নিজৰ স্পিৰিচুৱেল গাইড বুলি মানি লৈছিলে। পৰমানন্দ বুলি সন্যাসী এজন আছিলে, গোকুলপুৰৰ পৰা আহিছিলে। তেখেতক উদয়াদিত্য সিংহই নিজৰ স্পিৰিচুৱেল গাইড মানিছিলে। হি ইউজ টু গিভ হিম আনডিউ ফেভাৰ্ছ, ৰাইট? তো সেইটো কাৰণে বহুত মানুহ উদয়াদিত্য সিংহৰ এগেইনষ্টত হৈ গৈছিলে আৰু আল্টিমেটলি শুক্লামফাই মানে দেবেৰা হাজৰিকাৰ লগ লাগি পেলাই তেওঁৰ এগেইনষ্টত কনস্পিৰেচি কৰা ষ্টাৰ্ট কৰে। নাও আফটাৰ দি ডেথ অফ উদয়াদিত্য সিংহ, শুক্লামফা হি আছাৰ্ভ দি থ্ৰন উইথ দ্য হিন্দু নেম ৰামধ্বজ সিংহ, ৰাইট? গতিকে উদয়াদিত্য সিংহৰ পিছত ৰজা হয় ৰামধ্বজ সিংহ, আৰু তেওঁ ৰামধ্বজ সিংহ ৰজা হোৱাৰ পিছত দেবেৰাক
যোন আগতে হাজৰিকা আছিলে দেবেৰাক বৰফুকন পাতি দিয়ে ৰাইট চ' দেবেৰা যোনে ৰামধ্বজ সিংহক সহায় কৰিলে উদয়াদিত্য সিংহক মাৰাত সেই দেবেৰাক ৰামধ্বজ সিংহই বৰফুকনৰ পদটো দি দিয়ে ৰাইট চ' দেবেৰা হি ৱাজ এপইণ্টেড এজ দি বৰফুকন দেন ইন 1675 in March 1675 Ramadhaj Singh's his health started to decline right তেওঁৰ শৰীৰৰ অৱনতি ঘটা আৰম্ভ হয় 1675 আৰু সেইখিনি সময়ত the question of succession came up কোন ৰজা হ'ব ৰামধ্বজ সিংহৰ যদি কিবা হৈ যায় তেতিয়াহ'লে তাৰ পিছত কোন ৰজা হ'ব সেইটো লৈ পেলাই সেইখিনি সময়ত কনস্পিৰেচি আৰম্ভ হয় Though there were various claims, বহুতে claim কৰে কোন ৰজা হ'ব, but that of the কলিয়া গোহাঁই, উদয়াদিত্য সিংহৰ পুতেক, কলিয়া গোহাঁইৰ claim was the strongest among all the claims. কিন্তু দেবেৰা হাজৰিকাই বিচৰা নাছিলে উদয়াদিত্য সিংহৰ পুতেক ৰজা হোৱাটো কাৰণ দেবেৰা বৰফুকনৰ সেইখিনি সময়ত লাগিছিলে যে যদি কলিয়া গোহাঁই ৰজা হয় তেনেহ'লে দেবেৰা নিজে পাৱাৰত থাকিব নোৱাৰিব দেবেৰাৰ পাৱাৰটো কমি যাব পাৰে তাৰপিছতে দেবেৰা হাজৰিকা হি মেনেজ টু কজ ৰামধ্বজ সিংহ পয়জন টু ডেথ ৰাইট ষড়যন্ত্ৰ কৰি পেলাই ৰামধ্বজ সিংহক বিষ দি পেলাই মৰুৱাই মাৰি পেলাই আৰু তাৰপিছত দেবেৰাৰ যিমান অপনেণ্টছ আছিলে যিমানবিলাক দেবেৰাৰ এগেইনষ্টত আছিলে সকলোকে হয়তো এৰেষ্ট কৰি লোৱা হয় নহ'লে সিহঁতক মাৰি পেলোৱা হয় যিমান বিষয়া যিমান নবেল যিমান প্ৰিন্স দেবেৰাৰ এগেইনষ্টত আছিলে এটা এটা কৰি সবকে হয়তো এৰেষ্ট কৰে নহ'লে মাৰিয়ে পেলাই পুৰা দেবেৰা then placed a prince named Suhung on the throne Suhung বুলি প্ৰিন্স এজনক আনি পেলাই ৰজা বনায় Devera did not spare anyone suspected of challenging his authority and he killed as many as 14 princes right তো দেবেৰাই সুহুঙক ৰজা বনালে আৰু দেবেৰাই ভাবিছিলে যে সুহুঙে এতিয়া দেবেৰাৰ কথা মতেই শাসন কৰিব তাৰ উপৰি বাকি যোনে দেবেৰাৰ অথৰিটিক বা দেবেৰাৰ পজিশনটোক চ্যালেঞ্জ কৰিব বিচাৰে দেবেৰাই যদি অলপ মানুহ হিন্ট পায় যে কোনোবা এজনে তেওঁৰ এগেইনষ্টত কিবা কনস্পিৰেচি কৰিছে তেওঁলোকক মাৰিয়ে পেলাইছিল ৰাইট 14 জন ৰাজকুমাৰক দেবেৰাই হত্যা কৰিছিল সেইখিনি সময়ত তো সেইখিনি সময়ত মানুহৰ মনত এটা ভয় আহি গৈছিল ৰাইট সো দেবেৰা হি ক্ৰিয়েটেড আ ৰেইন অফ টেৰৰ আৰু এইখিনি সময়ত দিছ পিপল দে হ্যাড টু লিভ ইন কনষ্টেণ্ট ফিয়াৰ অফ ডেথ এণ্ড ডিষ্ট্ৰাকশ্যন কাৰণ দেবেৰাৰ অলপো যদি সন্দেহ হয় কাৰোবাৰ ওপৰত সেই মানুহজনক দেবেৰাই হত্যা কৰি দিছিলে আৰু দেবেৰা হাজৰিকাই যেতিয়া বা দেবেৰা বৰফুকনে এইখিনি যেতিয়া এই এনেকুৱা যোনবিলাক এক্টিভিটিজ চলি আছিলে যেতিয়া ৰাজধানীত দেবেৰা পুৰা পাৱাৰত আহি গৈছিলে সেইখিনি সময়ত বাকি যোন মেইন লিডাৰ্ছ আছিলে ফৰ এক্সাম্পল আতন বুঢ়াগোহাঁই হি ৱাজ অলছ' ভেৰি পাৱাৰফুল এট ডেট টাইম আতন বুঢ়াগোহাঁই সেইখিনি সময়ত গুৱাহাটীত এটা দুৰ্গৰ কাম কৰাত ব্যস্ত আছিলে কাৰণ সেইখিনি সময়ত লাগিছিলে যে মোগলসকলে আকৌ আক্ৰমণ কৰিব পাৰে তো তাৰ পৰা বচাবৰ কাৰণে গুৱাহাটীক তেওঁলোকে গুৱাহাটীত এটা দুৰ্গ নিৰ্মাণৰ কামত তেওঁলোক ব্যস্ত হৈ আছিলে গতিকে যেতিয়া আতন বুঢ়াগোহাঁই গুৱাহাটীত আছিলে দুৰ্গ বনোৱাৰ কামত ব্যস্ত হৈ সেইখিনি সময়তে দেবেৰাই ইয়াতে নিজৰ মতে শাসন কৰা আৰম্ভ কৰি দিছিলে এতিয়া লাহে লাহে যোন আহোম ৰজা আছিলে সুহুঙেও দেবেৰাৰ এই কাৰ্যকলাপবিলাক আৰু তেওঁ সহ্য কৰিব নোৱাৰা হৈ গৈছিলে ৰাইট তেওঁকো লাগিছিলে হি অলছ' ৱান্টেড টু গেট ৰিড অফ দেবেৰা বৰফুকন তেওঁ দেবেৰাৰ এই এক্টিভিটিজবিলাক এই হিনিয়াছ এক্টছবিলাক সুহুঙৰো সহ্য হোৱা নাছিলে তো সুহুঙেও লাহে লাহে ভাবিব আৰম্ভ কৰিলে যে কেনেকৈ দেবেৰাৰ পৰা মুক্তি পোৱা যায় কিন্তু সুহুঙে দেবেৰাৰ একো কৰিব নোৱাৰিলে Ultimately, he himself got assassinated after a short reign of 21 days only. 21 দিনৰ পিছতে সুহুঙক হত্যা কৰা হ'ল কাৰণ সুহুঙেও দেবেৰাৰ পৰা মুক্তি পাব বিচাৰিছিলে সুহুঙো দেবেৰাৰ এগেইনষ্টত হৈ গৈছিলে গতিকে সুহুঙো এটা কনস্পিৰেচিৰ বলি হ'ল এণ্ড আল্টিমেটলি হি ৱাজ এছেচিনেটেড আফটাৰ এ শ্বৰ্ট ৰেইন অফ 21 days only. তাৰ পিছতে another prince গোবৰ was placed on the throne. এতিয়া দেবেৰাৰ এই এক্টিভিটিজবিলাকৰ বিষয়ে এই কাৰ্যকলাপৰ বিষয়ে আতন বুঢ়াগোহাঁয়ে যেতিয়া জানিব পাৰিলে
তেতিয়া ইন দি মিন টাইম আটন বুঢ়াগোহাঁইৰ ফৰ্টিফিকেশ্যনৰ কাম কমপ্লিট হৈ গৈছিলে গতিকে যেতিয়া দেবেৰাৰ এই কাৰ্যকলাপৰ বিষয়ে আটন বুঢ়াগোহাঁয়ে শুনিবলৈ পালে আটন বুঢ়াগোহাঁই এলং উইথ দ্য বৰফুকনটো সেইখিনি সময়ত লালুখোলা আছিলেই লালুখোলাক ডিছমিছ কৰি পেলাই এই হেৰিক পাতি দিয়া হৈছিলে দেবেৰাক বনাই দিছিলে তো আটন বুঢ়াগোহাঁয়ে সেইখিনি সময়ত গুৱাহাটীৰ পৰা আহি পেলাই দেবেৰাক এটেক কৰি পেলাই দেবেৰাক এৰেষ্ট কৰিলে আৰু আল্টিমেটলি দিছ দেবেৰা ৱাজ put to death, right? So আটন বুঢ়াগোহাঁয়ে আহি আল্টিমেটলি দেবেৰাক হত্যা কৰিলে আৰু হত্যা কৰাৰ পিছত দেবেৰাই যাক ৰজা বনাইছিলে গোবৰ তেওঁকো আটন বুঢ়াগোহাঁই আহি পেলাই হত্যা কৰে তো গোবৰ হি reigned only for 24 days তো চুহুঙে 21 দিনৰ কাৰণে ৰুল কৰে আৰু গোবৰে মাত্ৰ 24 দিনৰ কাৰণেহে ৰুল কৰে তো ইউ কেন ইমেজিন কে সেইখিনি সময়ত আহোম ৰজা বাছ নামত ৰজা আছিলে ৰাইট গোটেই পাৱাৰখিনি তেওঁৰ মিনিষ্টাৰৰ হাতত আহি গৈছিলে ৰাইট গতিকে উদয়াদিত্য সিংহৰ পিছত ৰজা হয় ৰামধ্বজ সিংহৰ পিছত ৰজা হয় চুহুং আৰু চুহুঙৰ পিছত ৰজা হৈছিলে গোবৰ এতিয়া গোবৰৰ মৃত্যুৰ পিছত বাকী যোনবিলাক নবলছ আছিলে তেওঁলোকে এতিয়া ৰজা হ'বৰ কাৰণে এজন সুইটেবল কেণ্ডিডেট বিচাৰিব ধৰে কিন্তু ইমান সহজ নাছিলে এজন suitable candidate বিচাৰি উলিওৱা গতিকে the nobles and the officers they requested আটন বুঢ়াগোহাঁই to become the king right আটন বুঢ়াগোহাঁইক ৰিকুৱেষ্ট কৰিলে যে আপুনিয়ে এতিয়া ৰজা হওক কিন্তু আটন বুঢ়াগোহাঁয়ে he refused the offer and he states that a minister could not become a king গতিকে তেখেত মিনিষ্টাৰ হয় তেখেত মিনিষ্টাৰে হৈ থাকিব লাগিব কোনোবা ৰয়েল ব্লাড যাৰ গাত আছে ৰজা বংশৰ তেজ যাৰ গাত আছে তেখেত কোনোবা এজনকহে ৰজা বনোৱা উচিত গতিকে আটন বুঢ়াগোহাঁয়ে নিজে ৰজা নহওঁ বুলি ক'লে গতিকে আটন বুঢ়াগোহাঁয়ে যেতিয়া ৰজা নহওঁ বুলি ক'লে তেতিয়া বাকী বিষয়াসকলে মিলি পেলাই দে প্লেচড চুজিংফা অন দ্য থ্ৰ'ন ৰাইট চুজিংফা যাৰ হিন্দু নাম আছিলে অৰ্জুন তো চুজিংফাক ৰজা বনায় কিন্তু চুজিংফাক ৰজা বনোৱাৰ পিছতো মেইন পাৱাৰটো আটন বুঢ়াগোহাঁইৰ হাততে আছিলে গতিকে আগতে যেনেকৈ দেবেৰা হাতত গোটেই পাৱাৰটো আছিলে এতিয়া গোটেই পাৱাৰটো আহি যায় আটন বুঢ়াগোহাঁইৰ হাতত চ' আটন বুঢ়াগোহাঁই নিজে ৰজা নহ'লে যদিও তেখেত ৰজাৰ সমান বুলিয়েই নিজকে ভাবিছিলে আৰু ৰজাৰ কথামতে কাম নকৰি তেখেতে নিজৰ ইচ্ছামতে তেখেতে কাম কৰা আৰম্ভ কৰিলে এতিয়া লাহে লাহে আহোম কোৰ্টত দুটা লবি ফৰ্ম হ'ব ধৰিলে দুটা গ্ৰুপ ফৰ্ম হৈ গ'ল এটা যোন ৰজাক ছাপোৰ্ট কৰিছিলে আৰু এটা গ্ৰুপ যোনে আটন বুঢ়াগোহাঁইক ছাপোৰ্ট কৰিছিলে ৰাইট তো কিছুমান ৰজাৰ ছাপোৰ্টাৰবিলাক এটা গ্ৰুপ হৈ গ'ল আৰু আটন বুঢ়াগোহাঁইৰ ছাপোৰ্টাৰবিলাক এটা গ্ৰুপ হৈ গ'ল আকৌ কনস্পিৰেচি ষ্টাৰ্ট হ'ল তেওঁলোকৰ মাজত এণ্ড ফাইনেলি দ্য কিং চুজিনফা হি ৱাজ কেপচাৰ্ড তাৰপিছত তেখেতৰ চকু ফুটাই দিয়া হ'ল এণ্ড আফটাৰৱাৰ্ডছ হি ৱাজ ষ্টোনড টু ডেথ ইন 1677 তো এই কনস্পিৰেচিৰ বলি হৈ পেলাই চুজিনফায়েও নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল তেওঁৰ যোনজন ডাঙৰ পুতেক আছিলে তেওঁ পলাই গ'ল দ্য ছেকেণ্ড ৱাজ ব্লাইণ্ডেড এণ্ড দি য়াংগেষ্ট টু ৱেৰ কিল্ড তাৰপিছতে আটন বুঢ়াগোহাঁইৰ ছাপোৰ্টাৰবিলাকে আকৌ আটন বুঢ়াগোহাঁইক অফাৰ দিয়ে ৰজা হ'বৰ কাৰণে আটন বুঢ়াগোহাঁয়ে আকৌ কয় যে মোৰ গাত যিহেতু ৰয়েল ব্লাড নাই গতিকে মই ৰজা নহওঁ দেন আটন বুঢ়াগোহাঁই ব্ৰট আ গ্ৰেণ্ডছন অফ আ ফৰ্মাৰ কিং এণ্ড প্লেচড হিম অন দ্য থ্ৰ'ন উইথ দ্য আহোম নেম চুডাইফা গতিকে চুজিংফাৰ পিছত ৰজা হয় চুডাইফা কিন্তু চুডাইফা ৰজা হোৱাৰ সময়তো আটন বুঢ়াগোহাঁই হি কণ্টিনিউড টু বি দ্য ডি ফেক্ট' ৰুলাৰ who made and unmade the officers according to his own sweet will right de facto ruler so duta word ase de facto de jure ruler mane legally jun ruler hoy for example ahom hokolor jun roja asile he was the de jure ruler legally tekhet head hoy tekhetor tat gutei power legally thakibo lage aton buঢ়াগোহাঁই was the de facto ruler teu ruler nasile kintu তেওঁৱেই ৰুল কৰাৰ নিচিনা আছিলে গোটেই পাৱাৰবিলাক তেওঁৱেই এক্সাৰচাইজ কৰিছিলে ৰাইট চ' প্ৰেক্টিকেলি আটন বুঢ়াগোহাঁয়ে ৰুল কৰাৰ নিচিনাই আছিলে গতিকে আটন বুঢ়াগোহাঁই ডি ফেক্ট' ৰুলাৰ আছিলে আৰু যোনজন আহোম ৰুলাৰ আছিলে তেখেত ডি জুৰে ৰুলাৰ ৰাইট চ' ডি জুৰে ৰুলাৰ মানে লিগেলি যোন ৰুলাৰ হয় আৰু ডি ফেক্ট' ৰুলাৰ মানে প্ৰেক্টিকেলি সেই পাৱাৰটো যোনে এক্সাৰচাইজ কৰি আছিলে
ৰাইট তো আতন বুঢ়াগোহাঁই ৱাজ দ্য ডি ফেক্ট' ৰুলাৰ এট ডেট টাইম আৰু তেওঁৰ যাকে মন যায় তাকে অফিচাৰ বনাইছিলে যাকে মন যায় তাকে পদৰ পৰা তেখেতক বৰখাস্ত কৰিছিলে ৰাইট তো নিজৰ ইচ্ছামতে যাকে মন যায় তাকে ৰাখিছিলে তাকে ফেভাৰ কৰিছিলে আৰু যাকে মন যায় তাকে চাকৰিৰ পৰা গুচাই দিছিলে গতিকে আতন বুঢ়াগোহাঁয়ে গোটেই নিজৰ ইচ্ছামতে এডমিনিষ্ট্ৰেশ্যনটো চলোৱা আৰম্ভ কৰিলে আতন বুঢ়াগোহাঁইৰ এই কাৰ্যকলাপৰ অন্ত পৰে যেতিয়া লালুকখোলা বৰফুকনে আহি পেলাই ৰাজধানীত এটেক কৰে আতন বৰগোহাঁইক এটেক কৰে আৰু তাৰপিছত আতন বুঢ়াগোহাঁইক এলং উইথ হিজ ছানছ হত্যা কৰে ৰাইট গতিকে আতন বুঢ়াগোহাঁইৰ পিছত পাৱাৰত আহি যায় লালুকখোলা বৰফুকন ৰাইট তো আতন বুঢ়াগোহাঁইৰ এই যোনবিলাক এক্টিভিটিজ আছিলে তেওঁ যি ৰুল কৰি আছিলে তাৰ অন্ত পৰে লালুকখোলা বৰফুকনে আহি যেতিয়া তেখেতক হত্যা কৰে আৰু ইয়াৰ পিছত লালুকখোলা বৰফুকন পাৱাৰত অহা আৰম্ভ হয় ৰাইট তো ইয়াৰ পিছত আমি চাম লালুকখোলা বৰফুকনে পাৱাৰত আহি পেলাই কি কৰিলে তাৰ আগতে আমি এবাৰ চাই লওঁ যে লালুকখোলা বৰফুকন কোন আছিলে অলৰেডি উই হেভ ডিছকাছড আই হেভ মেনশ্যন কে লালুকখোলা বৰফুকন কোন আছিলে তথাপি এবাৰ আমি আকৌ এবাৰ চাই লওঁ তো লালুকখোলা বৰফুকন হি ৱাজ দি এল্ডাৰ ব্ৰাদাৰ অফ লাচিত বৰফুকন মোমাই তামুলী বৰবৰুৱাৰ এজন পুতেক আছিলে লালুকখোলা বৰফুকন এজন আছিলে লাচিত বৰফুকন আৰু এজনী জীয়েক আছিলে পোখৰী গাভৰু নাও উই হেভ অলৰেডি চিন কে পোখৰী গাভৰু ৱাজ মেৰিড টু দ্য কিং জয়ধ্বজ সিংহ আৰু এই পোখৰী গাভৰু আৰু জয়ধ্বজ সিংহৰ জীয়েক আছিলে ৰমণী গাভৰু যাক নাংচেন বুলিও মাতিছিলে ৰাইট আৰু এই ৰমণী গাভৰুৰ ষ্টৰিটো আমি দেখিছোঁ ৰমণী গাভৰু after this Mir Jumla's invasion according to the Treaty of Ghilajari Ghat which was signed in 1663 she was sent to the Mughal court right আৰু পিছত ৰমণী গাভৰুৰ বিয়া হয় ঔৰংজেবৰ পুতেক আজম শাহৰ লগত ৰাইট প্ৰিন্স আজম তাৰাৰ লগত বিয়া হয় ৰমণী গাভৰুৰ তো সেই সূত্ৰে ৰমণী গাভৰু লালুকখোলা বৰফুকনৰ ভাগিনীয়েক আছিলে ৰাইট আৰু ৰমণী গাভৰুৰ থ্ৰু লালুকখোলা বৰফুকনৰ মোগলসকলৰ লগতো এটা ৰিলেশ্যন আছিলে তাৰমানে ৰাইট অ'কে নাও ইউ চি যেতিয়া আতন বুঢ়াগোহাঁয়ে পূৰা কণ্ট্ৰলটো নিজৰ হাতত লৈ পেলাই ৰাজধানীত নিজৰ ইচ্ছামতে যি মন যায় তেনেকৈ কাম কৰি আছিলে বা নিজৰ আধিপত্য তাতে এষ্টাব্লিছ কৰিবৰ কাৰণে নিজৰ অথৰিটি এষ্টাব্লিছ কৰিবৰ কাৰণে ট্ৰাই কৰি আছিলে সেইখিনি সময়ত লালুকখোলা বৰফুকন গুৱাহাটীত আছিলে আৰু লালুকখোলা বৰফুকন হি ৰিফিউজ টু ৰিমেইন ছাবছাৰ্ভিয়েণ্ট টু বুঢ়াগোহাঁই লালুকখোলা বৰফুকনে বুঢ়াগোহাঁইৰ আণ্ডাৰত থাকিবলৈ তেওঁ মান্তি হোৱা নাছিলে আৰু আতন বুঢ়াগোহাঁয়ে যিটো কাম ৰাজধানীত কৰি আছিলে লালুকখোলা বৰফুকনে সেই একেই কামটো গুৱাহাটীত কৰি আছিলে লালুকখোলা বৰফুকনেও গুৱাহাটীত যাকে মন যায় তাকে নিজৰ আণ্ডাৰত এপইণ্ট কৰিছিলে অফিচাৰ পাতিছিলে যাকে মন যায় তাকে চাকৰিৰ পৰা উলিয়াই দিছিলে ৰাইট গতিকে তেওঁ যাক ভাল পায় সেইসকলকহে ৰাখিছিলে যাক বেয়া পায় তেওঁলোকক উলিয়াই দিছিলে তো লালুকখোলা বৰফুকনেও গুৱাহাটীত নিজৰ ইচ্ছামতে শাসন কৰা আৰম্ভ কৰিছিলে ৰাইট কাৰণ তেখেতে কৈছিলে যে মই আতন বুঢ়াগোহাঁইৰ কথামতে নচলোঁ আৰু লালুকখোলা বৰফুকনে যেতিয়া এনেকুৱা কৰিছিলে তেতিয়া আতন বুঢ়াগোহাঁই হি ডিছমিছড লালুকখোলা বৰফুকন ক'লে যে লালুকখোলা বৰফুকন আৰু বৰফুকন নহয় তো লালুকখোলাক বৰফুকনৰ পদৰ পৰা গুচাই দিছিলে ৰাইট তো তেনেকৈ লালুকখোলা আৰু আতন বুঢ়াগোহাঁইৰ মাজত এটা কনফ্লিক্ট ষ্টাৰ্ট হ'ল এতিয়া লালুকখোলাক যেতিয়া বৰফুকনৰ পদৰ পৰা গুচাই দিলে দেন লালুকখোলা হি sought help from the Mughal and in return he agreed to surrender Guwahati to Mughals তো মোগলৰ লগত এজ আই হেভ অলৰেডি মেনশ্যন এজ উই হেভ অলৰেডি চিন কে লালুকখোলা বৰফুকনৰ ভাগিনীয়েক ৰমণী গাভৰু প্ৰিন্স আজম তাৰাৰ ঘৈণীয়েক আছিলে ৰাইট তো সেই সূত্ৰে লালুকখোলা বৰফুকনে এইবাৰ মোগলসকলৰ পৰা সহায় বিচাৰিলে যে আতন বুঢ়াগোহাঁইক এটেক কৰিবৰ কাৰণে বা আতন বুঢ়াগোহাঁইক পাৱাৰৰ পৰা ৰিমুভ কৰিবৰ কাৰণে লালুকখোলাই মোগলসকলৰ সহায় বিচাৰিলে আৰু ক'লে যে মোগলসকলে যদি লালুকখোলাক সহায় কৰে তেতিয়াহ'লে লালুকখোলাই গুৱাহাটী মোগলসকলক ছাৰেণ্ডাৰ কৰি দিব তো এই লালুকখোলা বৰফুকন যাৰ ভায়েকে যুদ্ধ কৰি গুৱাহাটী মোগলসকলৰ পৰা বচাইছিলে গুৱাহাটীত আহোমসকলৰ আধিপত্য স্থাপন কৰাত সহায় কৰিছিলে
সেই লালুখোলা বৰফুকনে এতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ সেলফ ইণ্টাৰেষ্টৰ কাৰণে গুৱাহাটী মোগলসকলক সাৰেণ্ডাৰ কৰি দিবলৈ ৰেডি হৈ গ'ল সো মোগলসকলে ভালেই পালে মোগলসকলে লগালগ লালুখোলাৰ এই প্ৰস্তাৱ মানি ল'লে এণ্ড আজম তাৰা হি টুক পজিশ্যন অফ গুৱাহাটী ইন 1679 গতিকে গুৱাহাটী আকৌ মোগলসকলৰ অধীনলৈ গুচি যায় 1679ত Now Lalokhola, strengthened by reinforcements from Bengal, proceeded towards the Ahom capital. Aton Buraguhai was arrested and put into confinement. King Sudaifa and Aton Buraguhai were subsequently put to death. So ultimately Mughal Hokolor Hohai loi pelai Lalokhola, who was also known as Nimati, he attacked Ahom capital. Tate goi pai pelai Sudaifa Kumare আতন বুঢ়াগোহাঁইকো তেওঁলোকে হত্যা কৰে প্ৰথমতে এৰেষ্ট কৰি পেলাই জেলত ৰাখে তাৰ কিছুদিন পিছত আতন বুঢ়াগোহাঁইকো হত্যা কৰে গতিকে প্ৰথমতে দেবেৰা হাজৰিকা তাৰ পিছতে আতন বুঢ়াগোহাঁই আৰু তাৰ পিছত লালুখোলা বৰফুকনে নিজৰ হাতলৈ গোটেই পাৱাৰ লৈ আহে ৰাইট সেইখিনি সময়ত যোনকেইজন ৰজা আছিলে সেই ৰজাকেইখন কেৱল নামত ৰজা আছিলে তেওঁলোকৰ হাতত কোনো পাৱাৰ নাছিলে এতিয়া লালুখোলা বৰফুকনে পাৱাৰটো নিজৰ হাতত অনাৰ পিছত কি কৰিলে সেইখিনি আমি আমাৰ নেক্সট এপিছডত আমি আলোচনা কৰিম ৰাইট গতিকে আজিলৈ ইমানেই থেংক ইউ